কোনে কয় আধুনিক প্ৰযুক্তিবিদ্যাই মানুহক মানৱীয় আৱেগ অনুভূতিৰ পৰা আঁতৰাই আনিছে? আধুনিক প্ৰযুক্তিৰে দান টেলিভিছনত ষ্টাৰ ছেটাৰডেৰ সিদিনাৰ ইণ্টাৰভিউটো নোহোৱা হ'লে হয়তো আজিৰ এই কাহিনীটো ক'বলগীয়াই নহ'লহেঁতেন। Welcome to the show Star Saturday. আজি আমাৰ মাজত আছে এজন বিশেষ অতিথি। আজিৰ তাৰিখত ফিল্ম ইণ্ডাষ্ট্ৰীত নিউ সেনসেশন হৈ পৰা এজন যুৱ চিত্ৰ নিৰ্মাতা, যাৰ সফলতাই অতি সোনকালে আমাৰ মাজত আনি দিছে এটি নতুন চঞ্চলতা। আপোনালোকে ঠিকেই কৈছে, এয়া বেলেগ কোনো নহয়, One is to Everyoneৰ নিৰ্মাতা মিষ্টাৰ গীত। Welcome to our show, Mr. গীত। Thanks. কোৱাৰ প্ৰয়োজন নাই যে আপোনাৰ প্ৰথমখন চিনেমাই মানুহে খুব ভাল পাইছে। কেনেকুৱা ফিলিংছ হৈছে আপোনাৰ? বিৰাট ভাল লাগিছে। সফলতা বিফলতা একচুৱেলি মাৰ্কেটৰ ফালৰ পৰা মই সফল হয়, কিন্তু মোৰ ৰিয়েল গ'ল এতিয়াও বহুত দূৰত। আচলতে One is to Everyone মোৰ এটা ড্ৰিম প্ৰজেক্ট, আৰু মোৰ ভাল লাগিছে এইকাৰণে যে মানুহে মোৰ ড্ৰিম প্ৰজেক্টটো চাই ভাল পাইছে, যিটোৱে মোক আগলৈ আগবাঢ়ি যাবলৈ সহায় কৰিব। অ'কে, চিনেমাখনৰ নামটোতো যথেষ্ট আনকমন, মানুহক প্ৰথমবাৰতে আকৰ্ষিত কৰে। নামটোৰ বিষয়ে কিবা কওকচোন, কিবা বিশেষ ৰিজন? তেনেকুৱা বিশেষ একো ৰিজন নাই, কমন আনকমনটোতো মানুহে ক'ব। অৱশ্যে আমিও ভাবিছিলোঁ নামটো কিবা বেলেগ কৰাৰ। একচুৱেলি ষ্টৰিটো ফ্ৰেণ্ডশ্বিপক লৈ, খুবেই ক্ল'জ ফ্ৰেণ্ডছ। ষ্টৰিত ক্লাইমেক্স আছে, এণ্টি ক্লাইমেক্স আছে, কিন্তু যিয়ে চিটুৱেশ্যনত নহওক কিয় এজনৰ কামে আন প্ৰত্যেকজনৰে জীৱনত প্ৰভাৱ পেলায়। সেয়েহে One is to Everyone নামটো মনলৈ আহিল, ভাল লাগিল। এতিয়া দেখিছোঁ মানুহেও ভাল পাইছে। মোৰো নামটো বিৰাট ভাল লাগে। ষ্টৰীৰ কথা বাৰু অলপ জানিলোঁ আৰু জানিম, কিন্তু এতিয়া আহোঁ পটভূমি, মানে ষ্টৰীৰ বেছ, মানে সেই ঠাইখনলৈ যিখন ঠাই বহুতৰ বাবে নষ্টালজিক, সেইখন কলেজ, যিখন কলেজক লৈও বহুত কাহিনী। তেনেকুৱা এটা সঁচা কাহিনী আপোনাৰ চিনেমাটো। এৰা, সেই ঠাইখন, কলেজখন, কৈছোৱে ড্ৰিম প্ৰজেক্ট। ড্ৰিম প্ৰজেক্টত মোৰ নহয়, আমাৰ কথা আছে। সেই ঠাইখন মোৰ বাবে বহু মৰমৰ, আৰু তালৈ গ'লেই ক'ত যাব? পাণ বজাৰ। তুমি অসমৰ দীপ্ত প্ৰাণৰ প্ৰদীপ্ত মেজি জুই, তোমাৰ নাচৰ চেৱে চেৱে ফুলে আশাৰ পাপৰিবোৰ, উঠি অহা ডেকা দলৰ চকুত ফিৰিঙতি সানি দিয়া লোহিত পাৰৰ চিৰযৌৱনা কটন কলেজ মোৰ। হয়, কটন কলেজ যৌৱনৰ এক চিৰসেউজ উপত্যকা। কোনোবা কটনীয়ানে কৈ গৈছে, কটন কলেজ মানে কেৱল এই বিল্ডিংবোৰ নহয়, ইয়াত ৫,০০০ যৌৱনৰ জীৱন গঢ়াৰ আখৰা চলি আছে। ইয়াত পাণবজাৰৰ পৰা দীঘলী পুখুৰীৰ পাৰলৈকে, মাৰ্চেণ্ট অৱ ভেনিছৰ পৰা ইউক্লিডীয় জ্যামিতিৰ প্ৰতিটো উপপাদ্যলৈকে ইয়াত আওৰাই থকা হয় জীৱনৰ ধাৰাপাত। নিজা উপলব্ধিৰে এটা কথা ক'ব পাৰোঁ, কটন কলেজলৈ আহি হেৰুৱাবলগীয়া একো নাথাকে, হয়তো পাবলগীয়া কিছু থাকি যায়, কিন্তু অপূৰ্ণতাত প্ৰাপ্তিৰ তৃপ্তি বিচৰাৰ মাদকতাই সুকীয়া। সেই মাদকতা বিচাৰি লোৱাৰ শিক্ষা কটন কলেজে আমাক দি আহিছে। ইয়াতেই গঢ়ি যাওঁ আমি মানুহ হোৱাৰ বুনিয়াদ। এওঁ শান্তনু লিখা মেলা কৰে, নিজে ভবা আৰু বিশ্বাস কৰা কথাবোৰ ক'বলৈ সংকোচ নকৰে, এক কথাত স্পষ্টবাদী। মোৰ বুকুৰ চিনাকি দেৱদাৰু নগৰী, তোক বিচাৰি আহিছোঁ উভতি। এটি দুটি বহু ছবি পখী হৈ উৰি উৰি মনলৈ আজি আহিছে উভতি। লটি ঘটি খেলি মেলি ন জীৱনৰ আদৰণি। ঐ খুল খুল, ঐ ফাৰ্ষ্ট ইয়েৰ, ঐ উঠ, ঐ উঠ 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 উঠ, ঐ শুই নাথাক, উঠ 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 উঠ।
ঐ ৰ আমাৰ চিনিয়ৰ কোনো নাই নেকি নাই কোনো নাই আহা সদায় সদায় বৰষুণত তিতি মই আহিব লাগে আৰু বিতুপন ক'ত জানো শুই আছে চাগে এয়া নীল বিৰক্ত হ'লেও খং বেছি নুঠে গানেই তাৰ জীৱন পঢ়া শুনা প্ৰেম তাৰ বাবে এটা অদৰকাৰী প্ৰয়োজনীয় বস্তু এখেত হ'ল আমাৰ বিতুপন ৰাতিপুৱা সোনকালে উঠিম বুলি সোনকালে শুৱে আৰু দিনটো পঢ়িম বুলি দেৰিলৈকে শুৱে কটন কলেজৰ ARB হোষ্টেলৰ মানে তাহানিৰ সেই থাৰ্ড মেচৰ এটা প্ৰেমিক চৰাই অগপ বিজেপিৰ মিত্ৰতা 5 বছৰত 1 লাখ নিবনুৱা সংস্থাপন উশৃংখল নতুন পুৰণা অসমীয়া চিনেমা কলাকুশলীৰ সভা ঐ শুনচোন কিয় তোৰ পাৰ্চেণ্টেজ কিমান 91.5 বা 91.5 বহুত পাৰ্চেণ্ট পাইছে কিয় অসমৰ জাতীয় সংগীতটো জানা নাই পিছে ও মোৰ আপোনাৰ দেশ ভাল হৈছে গা 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 শুৱ লাগে গা ভালকে গা হেৰ' অ' মোৰ আপোনাৰ দেশ নাজানো বাৰু আচ্ছা আচ্ছা লক্ষ্মীনাথ বেজবৰুৱাক চিনি পাওঁ নাই সেই যে স্কুল কলেজত ডাঙৰকৈ যে ফটো লগোৱা থাকে শংকৰদেৱ মাধৱদেৱ জ্যোতি বিষ্ণু লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ীআই সাধু তেজীমলা দুই বুদ্ধিয়ক পৰীক্ষাত মাই ফেভৰেট ৰাইটাৰ ৰচনাত যে লিখিবলৈ মুখস্থ কৰা গানটো অ' মোৰ আপোনাৰ দেশ এই ভুলকৈ গালে যে হুলস্থুল হয় ঐ তই কোন মিডিয়ামৰ আছামিজ নে ইংলিছ ঐ চাওঁ পেপাৰখন দে কি হ'ল তোৰ সি 91.5% পাইছে সেইটো কাৰণে অসমৰ জাতীয় সংগীতটো নাজানে ভাল দে নিজক নিচিনাকৈ ডাঙৰ হৈছ দিকু থাকিব লাগিছিল ডিকু সি আজি ক্লাছ কৰিছে নেকি এইটোৱেই ডিকু তাৰ কথানো আৰু কিনো ক'ম দেখিলেই নহয় আৰু সিয়েই হৈছে কটনৰ ফ্ৰাষ্ট্ৰেটেড ওৱান চাইডেড লাভাৰ্ছ এছ'চিয়েশ্যন ওৰফে ফৌজলাৰ সভাপতি এয়াই গীত কটনৰ এজন জনপ্ৰিয় মৰম লগা ছাত্ৰ ছোৱালীবোৰৰ ভাষাত গুড বয় মোৰ প্ৰিয় ছাত্ৰ নামৰ ৰচনাখনত কটনৰ যিকোনো শিক্ষকৰ মনলৈ প্ৰথমতে আহিবলগীয়া এটি নাম হেল্ল' কি হ'ল আজি কলেজত এডমিশ্যন আছে মই একো গম পোৱা নাই সৌটো KBR হ'ল তাতে গৈ বহি লোৱা এডমিশ্যন তাতে হৈ আছে কটনিয়ান হ'বলৈ আহিছা ভয় কিহৰ ব'লা মই লৈ যাওঁ স্মৃতি বিচাৰি কটনত ঘূৰি ফুৰা শান্তনুক লগ কৰিলেহি গীতে আৰু দুয়ো গ'ল এটুকুৰা বহু চিনাকি ঠাইলৈ স্মৃতি য'ত মুঠি মুঠিকৈ
সিঁচৰতি হৈ আছে। এমুঠি জোনাকে আহি যদিহে আৱৰে উদাসী ৰাতি এছাতি সমীৰে আহি জোকাৰি যায় মন হঠাতে আহি সেই জোনাকে দিব বহু ৰঙৰে পোহৰ সমীৰে বিলাব বহু আশা জোনাক এন্ধাৰতো জ্বলিব মন পলকত উঠলি উঠিব জোনাক এন্ধাৰতো জ্বলিব মন পলকত উঠলি উঠিব জোনাক ভাবি ভাবি মই যাওঁ থমকি জোনাকতো যেন নাই জোনাকী ভাবি ভাবি মই ৰওঁ থমকি জোনাকতো যেন নাই জোনাকী সেই জোনাকী বিচাৰি দুবৰি গছকি নিয়ৰৰ টোপালত সেমেকিল দুবৰি নাই কতো মোৰ জোনাকী অভিমানীয়ে গছি চাকি জোনাকী অকমানি অকণমানি ভাগৰুৱা মনে লৈ জিৰণি হে পাহৰ ৰং যাই বিয়পি ভাগৰুৱা মনে লৈ জিৰণি হে পাহৰ ৰং যাই বিয়পি এটি জোনাকীৰ বাবে এটি মনৰ সমাধি যি সমাধিত লুকাই আছিল জোনাকী নাই আজি সেই মন যি মনে ফুৰে বিচাৰি জোনাকী জোনাকী ৰাতি জোনাকী যি মনে ফুৰে বিচাৰি জোনাকী জোনাকী ৰাতি জোনাকী যি মনে ফুৰে বিচাৰি জোনাকী জোনাকী ৰাতি জোনাকী ষ্টৰিটো তোক মই দিমেই কিন্তু কিন্তু বুলিবলৈ কি আছে কামটোতো আমি একেলগে কৰিম ভাবোঁ ৰহ তথাপি ইমান দিনৰ মূৰত ইমানবোৰ কথা হৈ যোৱাৰ পিছত মই একো ঠিক কৰিব পৰা নাই উফ
সেইবোৰ ভাবি লাভ নাই। তথাপিও যি হৈ আছে সেয়াতো ভালেই হৈ আছে। এনিৱে মই যাওঁ, তোক ষ্টৰিটো দিলোঁ, ষ্টৰিটো তই পঢ়িবি। এতিয়া মই আহোঁ দে, জনাবি। ঠিক আছে। ঐ অফ আছে নে তহঁতৰ? পুৰা 3টা। আৰে অফ থকা নথকালো কি কথা, ক্লাছ কৰিবলৈ মন নাই নকৰোঁ। ঐ মই যাওঁ, আজি মীনাক্ষী ৰৈ থাকিব লাইব্ৰেৰীত। তোৰ যাবৰ হ'লেই নে? গা ধুই আহিছ? আৰু মাৰি আহিছে আকৌ। যা যা তাইক লগ ধৰ। ঐ নহ'লে তপত ভাতৰ ধোঁৱাই খাব। যা, মীনাক্ষীয়ে মছলা দি দিব নে কি ক? বাদ দে, মই তাইক কিয় ভয় কৰিম? 10 ৰুমত 1 বছৰীয়া প্ৰেম। প্ৰেম? হেল্ল' মীনাক্ষী, অঁ শুনাচোন, প্লিজ 2 মিনিট। নাই কাইলৈ পুৰা সময় পামগৈ। আমি কাইলৈ এখন নতুন চিনেমা চাম, হ'ব? তেনেকৈ প্ৰাৰ্থনা নকৰ জানো? তাক কিয় এনেকৈ জোকাই থাকা নীৰ? জোকাব দিয়া, নিজেতো ইমান দিনে কাৰোবাক প্ৰেমিকা বুলি পৰিচয় দিয়াব নোৱাৰিলেই, বন্ধু বোলাওঁতেই গৈছে নে কি কোৱা ৰূপৰেখা? চোৱা বিতুপন, আমি সঁচাকৈয়ে বন্ধু। সিনো কেতিয়া তহঁতি বন্ধু নহয় বুলি ক'লে? তুমি ইয়াত হাঁহি আছা? মই কিমান দেৰি ৰৈ আছো তুমি জানানে? মই মানে গৈছিলোৱে, ইহঁতেহে। ৱাহ, তাই ৰৈ আছিল বুলি জানিও তই যোৱা নাই? আজিতো আমাৰ ক্লাছো নহ'ল। এৰাটো তই যাব লাগিছিল দেই। মীনাক্ষী, তুমি চাগে বহুত দেৰি ৰলা ন? আৰে তোমালোক যে মীনাক্ষী, ইহঁতে এনেই কৈ আছে ক্লাছ শেষ হৈছেহে এতিয়া। মই জানো নহয়, তোমাৰতো একোৱে মনত নাথাকে। থাকা ইয়াতে। তহঁতি খালী আছে। মীনাক্ষী ৰ'বাচোন, ময়ো গৈছোঁ। ঐ তোৰ বোলে এবছৰীয়া প্ৰেম, ভয় নকৰিবি, যা যা। দেখ নীৰ, ইলেকশ্যনটো হৈ যোৱাৰ পিছতো কেণ্টিনখনত ইমান ভিৰ বুজিছ? আজিকালি ইলেকশ্যন ভিৰ হ'বই। এইটো সময়ত অফ থকাৰ ষ্টুডেণ্টো বহুত। পাহি, মই এইবাৰ কইনাৰ প্ৰতিযোগিতা জইন কৰিম বুলি ভাবিছোঁ। তই কৰিবিনে? কৰিবি। ঐ নীৰ, তই গান গাবিনে এইবাৰ? জানো, গাম চাগে। আজিকালিচোন গান গোৱাই নহয়। গাবা, কিয়নো নাগাবা? মই তোমাৰ বাবে গান কেইটামান চিলেক্ট কৰিছোৱেই। ঐ নীৰ, আজি কমিশ্যন প্ৰগ্ৰেমৰ খেপ এটা আছে, ওলাবি অ'। আমাৰ দৰে যদি চবেই ক্লাছ বাংক কৰি সৃষ্টিশীল কামত লাগিলেহেঁতেন। ঐ ৰচোন ৰ, তোৰ মামা পেহা কোনোবা মন্ত্ৰী নেকি? তহঁতে কিমাননো আৰু বেলেগৰ প্ৰজেক্টত কাম কৰি থাক? নীৰ, তোৰ নিজৰ এখন এলবাম উলিয়া না ভাল গানৰ। কথাৰেও সুৰেৰেও আমাৰ মানুহে যিহে গান শুনে, কেছেট নচলে, পাইৰেচি বাঢ়ে। 2-এখন VCDৰ বাহিৰেনো কাৰ কেছেট চলিছে? অসমত এইবোৰ একো নহয়। হেই মনে থাক, অডিয়েঞ্চক দুখ দিয়। তই কচোন কেইটানো ভাল গান শুনিছ? আনৰ কথা থ, ই কিবা কৰে কৰকচোন। অকল আৰু তোমাক নাপালে মৰি যাম, খাবও নোৱাৰো, শুবও নোৱাৰো, এইবোৰ গান গাই থাকিলে মানুহ বৰ হ'বই ভাই। ভাল কিবা এটা নকৰিলে মানুহে ভাল পাবনে নাই কেনেকৈ জানিবি? ঠিক কৈছা বন্ধু, তুমিহে মানুহটো অলপ মগজ থকা। লিখিবা বুজিছা, লিখিবা। আমাৰ জেনেৰেশ্যনটো আকৌ চবে বেয়াই পায় নহয়। পাবও পাৰে, আমাৰো চাগে ভুল আছে। আচলতে ভাল কাম কৰিব লাগে। চকু চৰহা মদগৰ্বীবোৰে নিজেই লাজ পাই যাব। তহঁত বহ, মোৰ ক্লাছৰ টাইম হ'ল, মই উঠো। হ'লেই নে যাব? এতিয়া কি ক্লাছ? এতিয়াতো ক্লাছৰ টাইম নাই। টিউচন ক্লাছ মোৰ নহয়, মইহে পঢ়াওঁ টিকলা কেইটামানক। ঘৰৰ পইচাৰে কিমান খাবি? আজিকালি পইচাত মহাত্মা গান্ধীৰ ঠাইত দেউতাৰ ফটো থকাৰ দৰে লাগে। ইমান ভাবি লাভ নাই। কলেজত পঢ়ি থাকোঁতে ইমান চিৰিয়াছ হ'লে বাকী জীৱনটো কি কৰিবি? ঐ বিন্দাছ থাক মোৰ নিচিনা। কিবা এটা কৰি খাম আৰু, কিন্তু নিবনুৱা হৈ চিঞৰি আন্দোলন কৰি অসম বন্ধ নিদিওঁ আৰু দেই। কাম কৰিম ভাই। কি হ'ল, খাব পাৰিবানে নাই কম টকাত? মোৰজনীকতো টকা খৰচৰ ট্ৰেইনিং মই নিজেই দিব লাগিব ভাই। কিয়নো দিব লাগিছে? দেখি আছে দেখোন তোৰ কৃপণা। ঐ তহঁতে কাম কৰা নকৰা কথা পাতি থাক, মোৰ কাম বন নাই, সেইকাৰণে মই এইক থ'ব যাওঁ। আহা। তোমাৰ কষ্ট নহয় শান্তনু? ভাগৰ নালাগে? নাই, ইয়াত মই পোৱালি, তাত মোৰ ষ্টুডেণ্ট পোৱালি, টেনশ্যন নাই। ঐ তহঁতৰ কিবা কমিশ্যনৰ খেপ আছে বোলে, নাযাৱ কিয়? উঠিমেই আৰু। কিনো খেপ পাবি? তই পেপাৰত লিখ আৰু টকা পাৱ 300, নামো তোৰে ওলায়। আমি কাম কৰোঁ, নাম ওলায় চিনিয়ৰ আৰ্টিষ্টৰ। টকা চেংচন হয় 10,000, আৰু আমাক দুবাৰকৈ কাম কৰাই
টকা দিয়ে মাত্ৰ ৩,০০০ আৰু বাকী ৭,০০০ টকাৰ কাৰণে গোটেই জীৱনটো সিহঁত আমাৰ ওচৰত ধৰোৱা ঐ মই যাওঁ তহঁত বহ ৰ'বা আমি গৈ আছো ঐ। যাওঁ ব'ল ব'ল যাওঁ তহঁতি যা আমি আছো ঐ কাইলৈ চানডে মনত আছেনে প্লেনিং কি ভাবি আছা গীত ভাবিবলৈ কি আছে এইবোৰ হৈ যাব তুমি শিহু দেখিছা এতিয়া যদি শিশু ওলাই কি কৰিবা কিনো শিহু শিহু কৰি আছা অ শিহু কি নাজানা এইজনী শিহু চিন নাপায় কেলে সাগৰত যে থাকে ডলফিন আমাৰ ব্ৰহ্মপুত্ৰতো আছে ডিস্কভাৰী নোচোৱা ইয়াতে আছে ইয়াত নাই নেকি ক'তা মইচোন একোৱে দেখা নাই তুমি কি দেখিম বুলি ভাবিছিলা নেদেখাকৈ নোপোৱাকৈ কিছুমান বস্তু কল্পনাত জীয়াই থাকে মজা আছে কল্পনাৰে আবেগ জীয়াই ৰখাৰ জীয়াই থকাটো টান নহয় কিন্তু জীৱন কল্পনা এইবোৰ ফিলচফিক লেকচাৰ মাৰি আমি জীয়াই থাকিব নোৱাৰো বিতুপন তুমিও কিন্তু প্ৰেক্টিকেল হোৱা দেই প্ৰেক্টিকেল মানে জীৱনটো ঘড়ী কাটাৰ ওচৰত বন্ধ কৰি থোৱাটো নুবুজায় চিন্তা নকৰিবা প্ৰেক্টিকেল হ'লেও মই মনৰ মতা ভাল পাই থাকিম নোকোৱাকৈও যি কয় বহু কথা কলে তোমাৰ আৰু মোৰ কথা কলে তোমাৰ আৰু মোৰ কথা উমলি থাকো জানা তোমার সুলিরা
দিনৰ পোহৰ ৰং চঙি ভাল মানুহৰ সং ৰাতিৰ আন্ধাৰ না 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 গান গাইছ মোৰ তামাম ট্ৰেজেডি বে ট্ৰেজেডি বুজিছো মই বুজিছো ঐ বল না খোজ কাঢ়ো আজি হোষ্টেল নাযাওঁ বল বল তাই মোক য়েছ নকলেও কি বেয়ানো মই ভাল যদি বল এতিয়া বৰ ফুৰিবলৈ আহে সি থৈ বাহ তই ভাল গান গাও আজিহে জানিলি গা লেভেল নিদিবি এনেও মোৰ আজি ট্ৰেজেডি আকৌ মানে আৰে দেৰি হৈছে বল ৰহ তই গান গালে মোৰ ট্ৰেজেডি ফাটি যায় সেইটোৱেতো ট্ৰেজেডি গাঁৱৰ ল'ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাওঁ আমি গাঁৱৰ ল'ৰা হয় বে গাঁৱৰ ল'ৰা গাঁৱে গাঁৱে ভণ্টি বিচাৰি যাওঁ আমি গাঁৱৰ ল'ৰা আজি ইহঁতকেইজনী ক'ত গ'ল নাই দেখা যে আছে চাগে ক'ৰবাত ছোৱালী চাই থাকিব পাৰে এই ৰ ক'ৰবাত আকৌ আমাক বিচাৰি ফুৰিবও পাৰে ভাবিছে চাগৈ তাহঁত লৈ ৰৈ থকা বুলি নাভাবিবও পাৰে ভাবিবই ছোৱালীৰ কথা মোতকৈ তই কি জানো মোৰ মতে আমাক ছোৱালীবোৰক সিহঁতকেইটাই বুজি পায় ধেমালি কৰিলেও সিহঁতকেইটা বৰ ভাল ল'ৰাও তইতো কবিয়ে অৱশ্যে শান্তনুহঁত বেয়া ল'ৰা নহয় সেইটো ময়ো বুজো এই ধেমালি চেমালি কলেজৰ দিনত নকৰিলেনো কেতিয়া কৰিব পিছে নীৰ তোৰ ৰিলেশ্যনটো অহ তই আকৌ জাষ্ট ফ্ৰেণ্ড হে আৰু তাইৰ লগত যে কি বেয়ানো তাই ভাল বেয়া বাদ দে আৰু সিহঁতৰ কথা পাতি থাকিবলৈ সিহঁত কোন এনেই অলপ পাছত লগ পামেই কোনে ইমান কথা পাতিছে লাইব্ৰেৰীত তাকো আনৰ কথা হ'ব চাগে কোনোবা পৰ চৰ্চাকাৰী হৈ আজিকালি লাইব্ৰেৰীত কথা পতা মানুহে বেছি পঢ়া ল'ৰা ছোৱালীও আছে দেই আমিহে এনেকৈ আমিয়ে নহয় কোনোবা ছোৱালীও আছে নেকি টেপ টেপনি শুনিছোচোন চাওঁ ৰ সেয়া আকৌ চুপ হৈ গলি তহঁতি মনে মনে থাকচোন ঘৰৰ খেচখেচনিৰ পৰা পলাই আহিছোঁ ইয়াতে অলপ ভাল লাগে ইছ কলেজত দেখোন বৰ পট পতাই থাক কলেজৰ কথা বেলেগ ক্লাছ কৰোঁ কেণ্টিনত আড্ডা মাৰোঁ হোষ্টেলত পঢ়োঁ ধেমালি কৰোঁ চবটো একেই ঘৰৰ অসন্তুষ্টি আমাক বেয়া পোৱাবোৰৰ কাটমৰা কথা পেংলাই কৰা উপদেশ এই চব একেবাৰে নাইকিয়া কৰি দিব মন যায় লোকক দুখ দি থকাতকৈ নিজে কিবা এটা কৰি দেখুৱাৰ মন যে আছে আমাৰ সেইটো কাৰণেতো আমি ইয়ালৈ আহোঁ তলত ব্ৰহ্মপুত্ৰ চৰাইৰ মাত ঠিকে আছেনে তহঁতৰ লগত থাকি থাকি ময়ো তহঁতৰ নিচিনাই হৈ গৈছো ন প্ৰথম নিজৰ নিচিনা হচোন ইমান কথা ভাবি থাকি লাভ নাই বহি থাকি ভাল লাগি আছে বছ কথা চথা চুবাই নাথাকিলে বৰ হমেই এখিলা আহঁত পাতত তোমাৰ ওঠৰ কপনি এখনি উৰণিৰ আঁৰত তোমাৰ চকুৰ জিৰণি জিৰণি চিৰণি বাদ দে এটা হ'ল বোম ইণ্টেল এটা হ'ল বোম কামোৰ ইহঁত দুটা সাহসহে লাগে বৰ একেবাৰে সাহসীটোৱে কথা কৈছে নজনা নেমেলাকে মাত মাতি নাথাকিবি বুজিছ হ'ব দে বুজিলো মুঠতে লাজ আৰু লেবেলত ৰ বৰ কথা বুজাটো শান্তনু কি আছিল লাইনটো এখিলা আহঁত পাতত তোমাৰ ওঠৰ কপনি এখনি উৰণিৰ আঁৰত তোমাৰ চকুৰ জিৰণি এখিলাহত পাতত তোমাৰ ওঠৰ কপনি না 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 বন্ধ নকৰিবি বহুত দিনৰ মূৰত ভালকৈ গান গালোঁ ৰুমমেটকেইটাৰ পৰীক্ষা আৰু সিহঁতে অৱশ্যে বৰ বেয়া নাপায় কিন্তু তথাপিও হোষ্টেল চেণ্টিমেণ্টবিলাক পিছত বেলেগ হৈ যায় নীৰ তই দেখোন এইকেইদিনত ক'ৰবাত ষ্টুডিঅ'ত গান গাবলৈ যাম বুলি কৈছিলি যোৱাটো গৈছিলে পিছে মন মেলিব লাগিব কেনেকৈ মিলিব বহাগৰ বিহু ইফালে কেছেটত গান গাব লাগে শাওণ ভাদত বিলত মাছ মৰাটো দূৰৰে কথা বিলখনকে দেখি নোপোৱাটোৱে মাছ মৰা বিহুটো আকৌ ৰোমান্টিক ফিল্ডত গাবলৈ কয় তাৰ নিচিঙিব যত চব শিপা চিঙা কাৰবাৰ তাৰ মানে কি মাছ ধৰিবলৈ গ'লে মানুহ ৰোমান্টিক হ'ব নোৱাৰে নেকি চ' ৰোমান্টিক ফিলিংছ নহয় বুজিছ মাটিৰ গোন্ধ লাগিব আজিকালি আকৌ মাটিৰ গোন্ধক লৈও বিজনেছ হয় নহয় এৰা বিজনেছ বস্তুটোৱে বেয়া সেইকাৰণে মই ঘৰত বিজনেছ নকৰোঁ বুলিয়ে কৈ দিছোঁ তয়ো একেই হৈছ নিজে কি পাহৰিয়ে থাক লোকক দেখি ভাল লাগিলেই নহ'ব নহয়
কোনোবাই হোষ্টেলত সেই তাহানিতে মদ খাই কবিতা লিখিছিল সেইবুলি কি মদ খোৱাটো ভাল কথা ইফালে কবিতাৰ কথাকে চা সেই তাহানিতে কোনোবাই কলেজীয়া ছোৱালী এজনীক লৈ কবিতা লিখিছিল আজিও সেই একেটা কবিতাকে উল্টাই পুল্টাই লিখি থাকিলে অসমীয়া কবিয়ে নবেল প্ৰাইজ পাব নেকি নাপায় বৰঞ্চ অসমীয়া কবিতা মানুহে বেয়া পোৱাহে হ'ব ঐ তহঁতি বৰ ডাঙৰ ডাঙৰ কথা কওঁ মোৰ মূৰৰ ওপৰেদিয়ে গুচি যায় নোবেল অস্কাৰ ধুই আচলতে তই মানুহটো চাপৰ তোৰ ওখ হোৱাৰ কোনো লক্ষণে নাই বুজিছ আমি নহ'লে তই যে কি কৰিবি কিন্তু এটা কথা আমি চবেই ভাল কাম কৰিম বুলি মোৰ বিশ্বাস আছে আমাক বেয়া পোৱাবোৰ আমাক বেলেগ কৰিব খোজাবোৰ নিজেই লাজ পাই আঁতৰি যাব ঐ যা বল 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 পঢ়িব লাগে নাটক কৰিব লাগে বহুত কাম আছে মোৰ বাবে ঘৰৰ বাবে মোক ভাল পোৱা মানুহবোৰৰ বাবে মোৰ তোৰ আকৌ কোন কেলৈ তই আমি নহ'লেচোন তই থাকিবই নোৱাৰ হ'ব দে লুকুৱাব নালাগে মীনাক্ষী আৰু মই তহঁতৰ লগত ইছ কি হয়নো তাই তোৰ বছ ইছ তাই মোৰ গাৰ্লফ্ৰেণ্ড ইছ ৰাম ৰাম গাৰ্লফ্ৰেণ্ড ভয়তে কঁপি থাক সময়ৰ খেলি মেলি কথাৰ খেলি মেলি গালিটো সদায় তই খাৱ ঐ যাওঁ বল 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 কিমানত বহি বহি কথা পাতি থাকিবি বল মোৰ ৰুমটো চাফা কৰিবলৈ আছে আরে শান্তনু ক'ৰ পৰা আহিলি এ চাহ খাই আহিলো মামাৰ দোকানত তাৰ মানে আজিও আল্টিমেট পাগল বৰ নকৰ তামাম মাথা বিষ বুইছ লাল চাহ একাপ খাই আহিলো মামাৰ দোকানত চাহ খাই গান গোৱাই গান গাব কবিতা লিখাই কবিতা লিখিব আৰু ট্ৰেজেডি ফলাই ট্ৰেজেডি ফালিব মোৰ তামাম ট্ৰেজেডি বে ট্ৰেজেডি বন্ধ কৰ কিয়নো ইমান গালি পাৰি আছা গালিৰ কথা কৈছা মোৰ খংকে উঠিছে তুমি বুজা নাই কালি দিনতচোন তোমাক লগ পাইছিলোৱেই আবেলি গীতহঁতৰ লগত গ'লো বাবেহে ঠিকেই কৈছা তোমাৰ লেকচাৰ মাৰিবলৈ সময় আছে মোক লগ ধৰিবলৈ ক'ত সময় আছে আৰু দিনত কলেজত সেইকেইটাচোন ওলমি আছিলে ৰ'বা কালি ইমান ডাঙৰ ডাঙৰ কথা ওলাইছিল সিহঁতে ইমান কথা ভাবিব পাৰে মইতো ভাবিবই নোৱাৰো ক'ত পাৰিবা তোমাকতো সিহঁতে এনি টাইম ডাউনে দি থাকে সিহঁতে ধেমালি কৰে তুমি যে ইমান ধেমালি নুবুজা চব কথা ধেমালি নহয় বিতুপন তুমি বুজিবলৈ চেষ্টা কৰা তোমাৰ আৰু মোৰ ৰিলেশ্যনটো ধেমালি নেকি সিহঁতে চাগৈ আমাৰ ৰিলেশ্যনক লৈও ধেমালি কৰে প্লিজ বাদ দিয়া না সিহঁত মোৰ বন্ধুহে সদায়নো ক'ত একেলগে থাকিম তাৰমানে তুমি সিহঁতৰ লগত একেলগে থাকিম বুলি ভাবিছিলা নহয় তুমি কি নহয় হয় মই চব জানো মোতকৈ বেছি সিহঁতেহে তোমাৰ তেনেকৈ নকবা তোমাক ভাল পাওঁ মই কমেই কম এনেকুৱা বন্ধুবোৰ তোমাৰ নিচিনা ল'ৰাৰ বাবে সুবিধাৰ নহয় মোৰ পাপায়ো তেনেকুৱা চিটুৱেশ্যন ফেচ কৰিছে আৰু চোৱা সিহঁতে কলেজত থাকোঁতেই কিবা কিবি কামত সোমাই গ'ল তুমি কি কৰিছা সিহঁতেতো তোমাক কামো দি থকাতকৈ হেল্পো কৰিব পাৰে প্লিজ আৰু নকবা যাওঁ ব'লা এইবোৰ কথা শুনি থাকিবলৈ মোৰ মন যোৱা নাই নাযাবই মোৰ কথা শুনিবলৈ তোমাৰ সময় কম এইদৰেই মীনাক্ষী উচাত মাৰি যাওঁতেই হয়তো কিবা এটা খেলি মেলিৰ আৰম্ভণি হৈছিল বিতুপন তই ইয়াত কি কৰিছ আমিতো কেণ্টিনতহে আড্ডা মাৰো কিয় মই লাইব্ৰেৰীলৈ আহিব নাপায় নেকি তহঁততকৈ বেছি জনা হৈ যাওঁ বুলি ভয় খাইছ হ'বলা বেছি জানিলেও তই জানিছ বুলিতো তোক আমিয়ে ক'ব লাগিব নহয় জানো প্লিজ ই ধেমালি কৰিছে বিতুপন বা দুইটা একেলগে এই ৰ ঐ গীত খান্দা নহ'লক দেখিছ ক'ত জানো গ'ল এইকেইটা মই নাজানো বিতুপন শুন নালাগে জানো প্ৰেমৰ কথা তই কিমান জান আমাতকৈ ভালকৈ তই নিজেও নাজান আৰু তোৰ মীনাক্ষীয়েও নাজানে কিয় ইমান কামুৰি থাক তাক বিতুপন ক'ত যাৱ মীনাক্ষীৰ ওচৰলৈ যা কামুখতকৈ গালি খাগৈ যা ঐ বিতুপন ব'ল নাটক চাব যাওঁ মই নাযাওঁ যা তই মোৰ মন যোৱা নাই এনে বৰ তাৰ মনটো ব'ল নাযাওঁ বুলি কৈছো নহয় নাযাওঁ অনুভূতি কি বস্তু বৰ ধুনীয়াকৈ লিখিছা ক'তনো বিচাৰি পোৱা এইবোৰ শব্দ
মোৰো ভাল লাগিছে কবিতাটো কিন্তু প্ৰেম অনুভূতি এইবোৰৰ কথাচোন তুমি খুব কমেই কোৱা আচলতে এইবোৰ কৈ ফুৰিবলগীয়া কথা নহয় কোনোবাই কাৰোবাক ভাল পায় আৰু কোনোবাই কাৰোবাক বিয়া পাতিব খুজিছে পাতিব কিন্তু আমাৰ বিতুপনৰ দৰে হেৰি কৰি ফুৰিলে নহয় কি হেৰি কৰি থাকিলে নহয় ঠাট্টা অলপ কমাবি ঠাট্টা কৰাৰ কথা ক'লি যে কামোৰ খাইছা নেকি ইয়াতৰ কাম নাই আৰু সদায় 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 এনেকৈ ঠাট্টা কৰি থাকিলে ভাল নালাগে নহয় এই ঠাট্টা চাট্টা জাতীয় শব্দবোৰ একদম ইউজ নকৰিবি হ'ব হ'ব ইয়াক কবি মই জকাৰ নহয় চা তোক জকৰ বনাবলৈ ময়ো জকৰ নহয় নি কিনো লাগি থাকো বিতুপন বাদ দে না তহঁতি তেনেকুৱাই আৰু কি বাদ দে সদায় সদায় সি ধেমালি কৰি থাকিব পেংলাই কৰি থাকিব আৰু মই শুনি থাকিম ঐ তাক তেনেকৈ ক'বলৈ তোৰ লাজ লগা নাই তই কোন হয় দেখ আহা বুলিছো আহা ইয়াত থকাৰ কোনো দৰকাৰ নাই শান্তনু প্লিজ বহাচোন বহা না দেখ কিনো কাজিয়া কৰি থাক ভুল বুজাবুজিৰ পৰা সৃষ্টি হ'ল ব্যৱধান সিহঁতৰ বন্ধুত্বত খুট নাছিল ঈৰ্ষা আছিল মীনাক্ষীৰ মনতহে যাৰ বাবে বিতুপন লাহে লাহে আঁতৰি পৰিল নীৰ শান্তনুহঁতৰ পৰা তাৰ কাষৰ পৰাতো এদিন মীনাক্ষীও আঁতৰি গ'ল আৰু এতিয়া সি বিচৰা নাই উভতি চাবলে হেৰুৱা অতীতৰ কাষলে যাবলে বিচৰা নাই উভতি চাবলে হেৰুৱা অতীতৰ কাষলে যাবলে নীৰৱতাৰ বাদে আজি কোনোৱেই নাই কাষতে নিৰাশাৰে কলা ডাৱৰ মনৰে আকাশতে মোৰ টুপ 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 নিয়ৰ নহয় চকুৰ পানী হোৱা বুকু ভাঙি যোৱা তোমাৰ মৰম টুপ 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 নিথৰুৱা কৰা সহায় আশাৰ গৰা হিয়া জ্বলাই মৰা তোমাৰ মৰম টুপ 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 নিয়ৰ নহয় চকুৰ পানী হোৱা বুকু ভাঙি যোৱা তোমাৰ মৰম টুপ 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 নিথৰুৱা কৰা সহায় আশাৰ গৰা হিয়া জ্বলাই মৰা তোমাৰ মৰম মচি দিলা কিদৰে হঠাতে মোৰে ছবি নাৰাখি বুকুতে মচি দিলা কিদৰে হঠাতে মোৰে ছবি নাৰাখি বুকুতে নতুন সপোন নতুন আশা তুমি ললা আপোন কৰি আছিল মোৰো বহু সপোন ৰল সপোন হৈয়ে পৰি মনৰে পৃথিৱী উকা উকা মোৰ দুবাহু কিদৰে আজি হাহো মই কোৱা টুপ 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 নিয়ৰ নহয় চকুৰ পানী
হোৱা বুকু ভাঙি যোৱা তোমাৰ মনত টুপ 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 নিঠৰুৱা কৰা সহায় আশাৰ গৰা হিয়া জনাই মৰা তোমাৰ মনত টুপ 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 নিয়ৰ নহয় এয়া চকুৰ পানী হোৱা বুকু ভাঙি যোৱা তোমাৰ মনত টুপ 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 নিঠৰুৱা কৰা সহায় আশাৰ গৰা হিয়া জনাই মৰা তোমাৰ মনত তোমাৰ মনত তোমাৰ মনত আপোনাৰ ষ্টৰীৰ গতি আপোনাৰ সঁচা ঘটনাবোৰ তাৰ পাছত কি হ'ল তাৰ পাছত দিনবোৰ পাৰ হৈ গ'ল কলেজৰ দিনবোৰো লাহে লাহে শেষ হৈ আহিল তথাপিও আমি একেলগ হ'ব পৰা নাছিলোঁ কিবা এটা যেন আচলতে সেই কাজিয়াখনে আমাৰ গোটেইকেইটাৰ জীৱনত প্ৰভাৱ পেলালে আৰু হঠাৎ এদিন কলেজ উইকত উভতি আহিছিলোঁ ৰাতি সেইদিনাখন ৰাতিয়ে চাগে আপোনালোকে একেলগ হৈছিলে ন নহয় কিনো নাটক হে নাটকৰ পৰিৱেশটো বেয়া হৈ গ'ল এনেকুৱা লাইট চাউণ্ডত কি নাটক কৰিবি মই নাটকখন নকৰি ভালে কৰিলোঁ সেই হোষ্টেলৰ হৈ নাটক কৰিছে অঁ বিতুপন সিটো এক্টিং ভালে কৰিছিলে কিয় বা প্ৰাইজ নাপালে সেই নাপালে আৰু বাদ দে গীত হা তুমি আজি ঘৰ নোযোৱা মই ইহঁতৰ লগত আজি হোষ্টেলত থাকিম তোমালোকে বিতুপনৰ কথা গম নাই পোৱা কিয় কি হ'ল সুধিছা পাৰ্থত ইকোতে তাক বিচাৰি ফুৰিছে নাটকৰ প্ৰাইজটো নোপোৱাৰ কাৰণে বোলে সি বলিয়া হৈ আছে কৰবাত যাওঁ বুলি কৈ গুচি গৈছে এই আছে চাগে হোষ্টেলতে কৰবাত আৰে ইমান ইজিকে কিয় লৈছ কথাটো এটা সৰু কাজিয়াৰ কাৰণে তহঁতে তোমালোকে যোৱাগৈ আমি তাক বিচাৰি যাম আহা কাজিয়া কৰাৰ পিছত সি বেলেগ হৈ গ'ল কি বেলেগ হ'ল লগৰ ল'ৰাৰ লগত তৰ্কাতৰ্কি কৰি ট্ৰেজেডি ফালে মূৰ্খহে ট্ৰেজেডি মানে মোৰ দৰে পেচাব কৰোঁ তাই মোক য়েছ নক'লেও বল বিতুপনক বিচাৰ বল অকণমান চাওঁ নহ'লে ৰুমলৈকে যাওঁ এনেও ওলাবহিয়ে কাইলৈ পুৱা মোৰ ওচৰলৈ কলগেট বিচাৰি বল অ' বিতুপন কান্দিছ কিয় এনেই কান্দিছোঁ তাতে তহঁতৰ কি হ'ল এনেকৈ ৰাস্তাত কান্দি থাকিবলৈ পাগল হৈছ নেকি মই পাগল হ'লেনো কাৰ কি যায় উফ বাদ দে না তোক চবেই বিচাৰি আছে আমিও বাহ আজি তহঁতি মোক বিচাৰি ফুৰিছ কালিলৈকেতো তহঁতি মোৰ ঐ আগৰ কথাবোৰকে আৰু কিমান ধৰি থাকো চা তোক আমি নিজৰ মাজত বিচাৰোঁ তোকতো মই বিতুপন নিজৰ বুলি ভাবি আহিছোঁ আৰু চা বিতুপন তোক সদায় আমি কথাবোৰ মই ধেমালিতেহে চা মোক চেণ্টিমেণ্টেল নকৰিবি মই প্ৰেক্টিকেল হ'ব খুজিছোঁ এইবোৰ কি আৰম্ভ কৰিছ তই নাই অ' ঠিকেই কৈছোঁ তহঁতেও ঠিকেই কৈছিলি তহঁত মোতকৈ বহুত ওপৰত বন্ধ কৰিবিনে এতিয়া চেণ্টি কোনে দিছে নাই তহঁতে গালি পাৰি মোক ভালেই কৰিছ নহ'লেনো মোক কোনে গালি পাৰিলেহেঁতেন তহঁতৰ কথা শুনা হ'লে মোৰ আজি এনেকুৱা নহ'লহেঁতেন মাফ কৰি দে না ভুল হৈ গ'ল অঁ আমাৰ ভুল হৈছিল চৰি নকবি আমি বন্ধু আছিলোঁ তাৰমানে শান্তনু আজি তয়ে মোৰ সামান্য কথাতে ধৰিব পৰা নাইনে হয় নি বি পজিটিভ কাম অন মেন বিশ্বাস কৰ তহঁতি মোৰ অভাৱ কেতিয়াও অনুভৱ নকৰ ইটছ অভাৰ এনেও বন্ধুত্ব প্ৰেম এইবোৰৰ কাৰণেতো দৰকাৰ হোৱা যোগ্যতা মোৰ কাহানিও নাছিল বিতুপন চা প্লিজ
আৰু যদিও সিদিনা আমি কথা পাতিলোঁ তথাপিও আমি একেলগ হ'ব নোৱাৰিলোঁ কথাবোৰ ভবাৰ দৰে নহ'ল পৰীক্ষা আহিল পঢ়া শুনা মাজে মাজে নাটক চিনেমা তথাপিও কাকো এক কৰি আগৰ অৱস্থালৈ আনিব নোৱাৰিলোঁ শেষত এদিন কোনোবা কেনিবা গুচি গ'ল মইতো মুম্বাই গ'লোঁ ঘৰৰ আপত্তি সত্ত্বেও চিনেমাৰ কাম শিকিলোঁ এতিয়া কৰিলোঁ অনুৰাগ কোন মই আজি ডাবিং নকৰোঁ মোৰ কিবা বিশেষ কাম এটা আছে কিন্তু কেতিয়া পাৰিবা নাজানো মই আহোঁ দিয়া ঠিক আছে না 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 এতিয়া অকণমান বেলেগ প্ৰশ্ন আপুনি যদিও নতুন ইণ্ডাষ্ট্ৰীত বাৰু আপোনাৰ প্ৰতিদ্বন্দ্বী আছেনে প্ৰতিদ্বন্দ্বী আছেনে নাই মই নাজানো কিন্তু মই প্ৰতিদ্বন্দ্বী বিচাৰোঁ নহ'লে যুদ্ধক্ষেত্ৰখন ভাল নালাগে শেষত ফিউচাৰ প্লেনটো বহুত এটা কথা কাম কৰি যাম ভাল কাম মানুহৰ বাবে কাৰণ মানুহক বাদ দি আমি নহয় আৰু বন্ধুসকলক আকৌ লগ পালে একেলগে এটা কাম কৰাৰ কথা ভাবি থৈছোঁ চেষ্টা চলাই আছোঁ তাৰমানে আপোনালোক এতিয়ালৈকে লগালগি হোৱাই নাই শান্তনুক আজিকালি পাওঁ 1:everyoneৰ স্ক্ৰিপ্ট সিয়ে লিখিছে সি একেই আছে বাকীকেইটাৰ খবৰো মাজে মাজে পাওঁ ইণ্টাৰনেটত লগ কিন্তু পোৱা নাই গোটেইকেইটাক একেলগে বিতুপন এতিয়া FTR পৰা ওলাই চিনেমাৰ লগত জড়িত হৈছে হেনো নীৰ এতিয়া ব্যস্ত গায়ক বিদিশাহঁতো আছে ভাগে ভাগে অ'কে এতিয়া আমাৰো সময় হৈ আহিল খুব ভাল লাগিল আপোনাৰ লগত কথা পাতি আপোনাৰ কলেজ লাইফৰ বন্ধুবৰ্গৰ কথা আপোনাৰ চিনেমাৰ কথা শুনি বহুতখিনি ক'লে আশা কৰিছোঁ আপোনাৰ গোটেইখিনি আশা পূৰণ হওক আৰু আমাৰ শুভেচ্ছা সদায় আপোনাৰ লগত আছে আশা কৰোঁ আপোনাৰ বন্ধু বান্ধৱৰ লগত পুনৰ মিলন হওক আৰু ভাবি থকা সপোনবোৰ পূৰণ হৈ পৰক প্ৰিয় দৰ্শক ইমান সময় আমাৰ মাজত আছিলে 1:everyoneৰ নিৰ্মাতা মিষ্টাৰ গীত অহা সপ্তাহলৈ আকৌ এজন নতুন অতিথিলৈ উপস্থিত হ'ম তেতিয়ালৈ ৰশ্মিতাক দিয়ক বিদায় এণ্ড কিপ ৱাচিং ষ্টাৰ চানডে গীতৰ সপোন পূৰণ হ'ল বিতুপন নীৰহঁতৰ পুনৰ মিলনে তাহাঁতক লৈ গ'ল আকৌ কটনৰ সেই সোণালী দিনবোৰলৈ দেৱদাৰুৰ মোহে তাহাঁতক পুনৰ আৱৰি ধৰিলে আনন্দতে ওলোৱা প্ৰতিটো পাল টুপ 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 চকু পানীত জিলিকি উঠিল একেটা কথাই ওৱান্স এ কটনিয়ান ইজ অলৱেজ এ কটনিয়ান কাজলিমান মৰমেৰে নামি আহিছে গধূলি আবেলিৰ দান পোহৰৰে সতে মিলিছে তৰালি নিবাক নিশা অহাৰ আগে উষা ভৰা সপোনা কি দিবলে কাজলিমান মৰমেৰে নামি আহিছে গধূলি আবেলিৰ দান পোহৰৰে সতে মিলিছে তৰালি
আহিছো লাগি লাগিছে প্ৰতি খোজতে জাগি উঠিছে তৰা বুকুতে প্ৰেমৰ পানী চুইছো আজি এটি গধূলিৰ গান নামি তথাপি হানিছে আহি খন্তেকীয়া প্ৰাণ নিবাস নিশা অহাৰ আগে উশাহ ভৰাই সাঁতোৰা কিনিবলে সন্ধ্যা পদূলি বন্ধ্যা জামিনী তিৰবিৰণী নিয়ৰ মুকুতা জিলমিৰণী কি যে অভিযান বুকুৱে দিব একা বেকাকৈ হাৱা বেগৰে নৈ তৰি দিবলে চিকিমিকিকৈ চাহ পোহৰৰ ছয় নিবাস নিশা অহাৰ আগে উশাহ ভৰাই সপোনা কিনিবলে গিয়াৰ্ছ পিকচাৰ্ছৰ পৰৱৰ্তী নিবেদন আন্তনু ৰৌমুৰীয়াৰ কাহিনী চিত্ৰনাট্য সংলাপ আৰু বিতুপন কাশ্যপৰ পৰিচালনাৰে দুখন নতুন ভিডিঅ' ছবি চিলা আৰু ৰবাব টেঙা সংগীত পৰিচালক অনুৰাগ খাওঁতে শুওঁতে উঠোতে বহুতে শুনিবলে আহিলে জানালে কামৰে মাজতে বাব ঘৰতে শুনিবলে আহিছে জানালে গানেৰে আমাৰ জীৱন জীপাল কৰিবলে প্ৰতি প্ৰহৰ জীৱনৰ ৰঙে উপচাবলে FM 91.9 আহক একেলগে শুনো উলালা Welcome to Hindustan College. Your land, your dreams, your hopes, your success is our commitment. I commit you to deliver the best to make you the best. World-class infrastructure with all modern amenities. Eco-friendly campus. Highly qualified educators selected personally by me. Library to provide the best knowledge
cultivating sportsman spirit in education. Join us. Join the Hindustan College.